খন্তেক আগতে উজনিমুৱা বিবেক এক্সপ্ৰেছৰ পৰা কমাৰবন্ধা ৰেলৱে ষ্টেচনৰ প্লেটফৰ্মত এগৰাকী প্ৰায় 15-20 বছৰ অনুমানিক বয়সৰ কিশোৰী পৰি গৈছে। পৰি ঠাইতে তেওঁৰ মৃত্যু হৈছে সম্ভৱতঃ। বৰ্তমান আমি ওচৰতে আছিলোঁ, ৰেল গেট পৰি আছিল, বাইকখন ৰখাই আমি খবৰ পাই ইয়ালৈ ততাতৈয়াকৈ আহিলোঁ। পাছত তেওঁক দেখিছোঁ আমি আনকনচিয়াছ অৱস্থাত পৰি আছে, নাকেদি ব্লিডিং হৈছে আৰু মূৰৰ পাছফালে হয়তো আঘাত থাকিব পাৰে, কাৰণ পাছফালে যথেষ্ট তেজৰ কৰাল বান্ধিছে। আৰক্ষী, স্থানীয় কমাৰবন্ধা আৰক্ষী চকীৰ আহিলে পুলিচ, আৰু ওচৰতে আমাৰ কমাৰবন্ধা ব্লক প্ৰাইমেৰী চিকিৎসালয় আছিল, তাৰ পৰা 108ৰ কৰ্মচাৰীসকলো আহিছে। বৰ্তমান লৈ যাব চাগে গোলাঘাট হস্পিটেললৈ, কিন্তু চিনাক্ত কৰিব পৰা নাই আৰু অনুমানিক তেখেতৰ মৃত্যু হৈছে। ৰেলৱে ষ্টেচন কৰ্তৃপক্ষৰ লগত যোগাযোগ কৰিলে পৰিয়ালৰ লোকে গম পাব।